অসমবাসী ৰাইজলৈ আমাৰ এয়া উপহাৰ আৰু বহুত দিনৰ আসলে বিৰতিৰ পিছত মৰমজান নামৰ এই গীতটি হৈছে আৰু মৰমজান সকলোৱে জানে যে এটা আপোন শব্দ হয় আৰু আমাৰ অসমীয়া বিহু গীতৰ লগত বিশেষকৈ এটা সংলগ্ন শব্দ সেইকাৰণে গীতটিৰ নাম মৰমজান ৰাখিছো সকলো ৰাইজে আদৰি ল'ব বুলি আমি আশা কৰিছো খনতকৈ বেছি বলিউডৰ ভাল ভাল সিনেমাত গান গাবলৈ সুযোগ পাইছে যিখিনি গান ইভেন এটা গান আছে নহয় ইয়ান্তে বুলি এটা সাউথৰ ইয়ান্তে হেতু সেই গানটোৰ হিন্দী ভাৰ্চনটো তাই গাইছে চন্না মেৰিয়াৰ নিচিনা গানটোৰ তাই যিটো ফিমেল ভাৰ্জন তাই গাইছে MTV কোক ষ্টুডিঅ' কৰিছে তাই MTV কোক ষ্টুডিঅ'ত কৰিছে শংকৰ এহছানলৈৰ লগত কৰিছে তাৰ বাহিৰে তাই IPLৰ থিম সংগত গান গাইছে এনেধৰণে তাৰপিছত এক্টিভ জাভেদ আখতাৰ সাহেবে নিজে তেওঁ বুজায় আৰু এক্সপ্লেইন কৰে আৰু সেইখিনি দোহাখিনি আৰু সেই গজলখিনি শাৰদীয়ে গায় এতিয়াও চলি আছে বহুত ভাল কণ্ঠশিল্পী এইটো মই কাৰণ কিয় মই এই গানটো মূল বনাবলৈ আহিছিলে আৰু তেতিয়া এই গানটো তাই গাই কিনে মুম্বাইত গাই পঠাইছিলে মুম্বাইত গাই পঠোৱাৰ পিছত তাইক মই ক'লো যে তুমি আৰু এদিন মোটাটো গাই দিবাহি আহি তাৰপিছত মই সেইটো গান কিন্তু এইটো গান নোগোৱালো বেলেগ চিনেমাখন আইটেম চং বহুত বিগ বাজেটৰ এটা গান হ'ব শ্বুটিং আছে আমাৰ 4 মাৰ্চত সেই গানটো অগ্নিবীৰ বুলি এখন চিনেমা ৰজনী বৰ্মনৰ সেই চিনেমাখনত আইটেম চংটো তাইকে গোৱালো যিটো গান আমি মুম্বাই এগৰাকী ভাল কণ্ঠশিল্পী গোৱা কথা কিন্তু তাই যিমান ধুনীয়া গাইছে কুসুম কৈলাশে ৰেপ আছে গানটো সেইকাৰণে খুব ভাল কণ্ঠ এইটো হয় আচলতে আৰু এওঁলোকেও বাহিৰত থাকি যে অসমৰ বিহুটো ফিউজন কৰিছে এই যে কোন বিধাতাই সাজিলে যিটো গান এটা চিৰসেউজ গান সেই গীতটো কিন্তু আকৌ এটা নতুনত্ব মাত্ৰা প্ৰদান কৰা তেওঁলোকৰ এটা হেৰি আছে কাৰণ কি সেই গানটো আকৌ নতুন প্ৰজন্মৰ মাজত এটা চিনাকি কৰাই দিছে এই অনুষ্ঠানটি এইভাবে আয়োজন কৰা হৈছে অসমৰ দুগৰাকী উদীয়মান আচলতে প্ৰতিভাৱান কণ্ঠশিল্পী দুইগৰাকী অসমৰ বাহিৰত মুম্বাইত তেখেতসকলে বহু কাম কৰিছে ইতিমধ্যে এগৰাকী কণ্ঠশিল্পী শাৰদী বৰা মুম্বাইত প্ৰতিষ্ঠিত বহুতো হিন্দী ছবিত গীত গাইছে আৰু কোক ষ্টুডিঅ'ৰ পৰা আদি কৰি ৰেডিঅ' মিৰ্চিত তেখেতে এৱাৰ্ড নমিনেশ্যন হোৱা হিন্দী গানৰ বাবে তেনেকুৱা বহু গীত সোলমেট বুলি এটা অসমীয়া গীত কোন বিধাতাই সাজিলে তেনেকুৱা ধৰণৰ গীত শাৰদী আৰু নীলে দুইগৰাকী আগৰ পৰা কৰি আহিছে আৰু বহু গীত অসমবাসী ৰাইজক আচলতে উপহাৰ দিছে তেখেতসকলে এনলেছ সামাৰ এণ্টাৰটেইনমেণ্ট বুলি এটা তেখেতসকলৰ ইউটিউব চেনেল আছে আৰু তেখেতৰ মাতৃ আছে মোৰ আচলতে বাইদেউ তেখেতে প্ৰডিউচ কৰিছে গীতটি আৰু এই গীতটি ৰাম ৰাখিছো আমি মৰমজান আৰু এই মৰমজান কাৰণ কিয় এই মৰমজান শব্দটো আগতে আমি এইবাৰ প্ৰশ্ন উত্থাপন হৈছিল যে নৱেম্বৰ মাহ যেতিয়া আমি পাওঁ তেতিয়া আমি অসমৰ যি বিহু গীত জানমণি অঞ্জনা মৰমজান এনেকুৱা ধৰণৰ জোনবাই এই যে বিহু গীতবিলাক আমি পাইছিলোঁ সেই বিহু গীতৰ যি ধাৰা কৰবাত নহয় কৰবাত আজি হেৰাই গ'ল তেনেকুৱা ধৰণৰ এটা মানুহৰ হয় কিন্তু আজি বৰ্তমান সময়ত আমি খাপ খুৱাই মিলাই চলিব লাগিব কাৰণ কিয় এতিয়া সময়টো বেলেগ হ'ল মিউজিকৰ আসলে যিটো ট্ৰেন্ডিং হেতু অলপ বেলেগ ধৰণে হ'ল মানুহ আজিকালি কেৱল নাচিবৰ বাবে বা বিনোদন লাভ কৰিবৰ বাবে গীতসমূহ চাই ৰিলছত অকমান সময় ইউটিউবত চাই সেই কাৰণে আমি এটা হেৰাই যোৱা শব্দ মৰমজান আৰু সেই মৰমজান নামেৰে গীতটো নামাকৰণ কৰিছো নীল আৰু শাৰদীৰ কণ্ঠত আৰু মই মিউজিক মই লিখিছো গীতটি আৰু গীতটিৰ লগত কেইবাগৰাকীও বহু অসমৰ শিল্পী জড়িত হৈ আছে আৰু বিশেষকৈ গানটো ভিডিঅ' যিটো প্ৰস্তুত কৰিছে আমাৰ অসমৰ জনপ্ৰিয় এগৰাকী ভিডিঅ' ডাইৰেক্টৰ সকলোৱে জানে অপুৰাজ যিমান অসমত যিমান হিট গান চলি আছে বিশেষকৈ আজি যে এই ট্ৰেন্ডিঙত ৰিলছত যে এই গানবোৰ চলিছে চেৰেংকৈ পৰা আদি কৰি বহু গান সেই গানৰ আঁৰৰ ব্যক্তিজন হ'ল অপুৰাজ বহুত টেলেণ্টেড ল'ৰা এজন অসমৰ আৰু সেইকাৰণে মই খুব ভাল পাওঁ এনেকুৱা নতুন প্ৰজন্মই যেতিয়া তেখেতসকলে আগবাঢ়ি আহিব ভাল ভাল কাম অসমৰ বাবে কৰিব তেখেতসকলক আমি আগুৱাই লৈ যাব লাগে সেইকাৰণে মই নীল আৰু শাৰদীক তেওঁলোকৰ কণ্ঠ মোৰ ভাল লাগিছে তেওঁলোকক আগুৱাই লৈ যোৱাত মই সাজু হৈছোঁ আৰু সেইকাৰণে এই গীতটি নিৰ্মাণ কৰিছোঁ মৰমজান আৰু এই গীতটোৰ লগত জড়িত আছে অভিনেত্ৰী হিচাপে বৈভৱী গোস্বামী খুব এগৰাকী ভাল অভিনেত্ৰী এতিয়া বৰ্তমান সময়ত খুব ৰাইজে আদৰি লৈছে আৰু যিগৰাকী অভিনেতা অভিনয় কৰিছে তেওঁ মুম্বাই হয় চান্স কে বুলি আৰু তেখেতেও বিভিন্ন বলিউডৰ ছবিৰ বিভিন্ন অংশত সঞ্জয়লীলা বানচালী ৱেব সিৰিজ তেওঁ মুম্বাইত যিসমূহ ধাৰাবাহিক চলে চিৰিয়েল চলে মেগা চিৰিয়েল সেইবিলাকতো অভিনয় কৰিছে আৰু অসমৰ জুৱাই হয় মোটামুটি আমি গোটেই গীতটি তেনেকুৱা ধৰণে কৰা হৈছে আৰু মই আশা কৰিছোঁ
এই গীতটি অসমবাসী ৰাইজে আদৰি ল'ব, অসমবাসী ৰাইজে খুব ভাল পাব আৰু একেবাৰে আপোন আপোন লগা এক সুৰ হয় আৰু গোটেইখিনি শব্দ ইয়াতে আমি মাজুলী কনেংগৰাকী কথাও কোৱা হৈছে, ঐনিতমৰ কথাও গানটোত মই কৈছোঁ আৰু আইপে মেনাঙৰ কথাও কৈছোঁ, আচিনায়ঙৰ কথাও কৈছোঁ গীতটিত আৰু মৰমজানৰ কথাও কৈছোঁ। সেইকাৰণে গীতটি মই বোধ কৰোঁ অসমবাসী ৰাইজে আদৰি ল'ব। মৰমজান গানটো অজয়দে ইতিমধ্যে কৈছে। মই ভাবোঁ আচলতে মোৰ আৰু শাৰদীৰ বাবে এইটো সৌভাগ্যৰ কথা যে আমি অজয়দাক বহুত মোৰতো ছিনিয়ৰ বহুত আগৰে, বহুত পুৰণি স্কুলৰ ছিনিয়ৰ, মোৰ দেউতাৰ তেখেত ষ্টুডেণ্ট। সেই হিচাপততো বহুত আগতে আমি কৰিব পাৰিব লাগিছিল, কিন্তু আমি দুয়ো বেলেগ বেলেগ জেগাত থকাৰ ফলত আমি কেতিয়াও লগ হ'বলৈ সুযোগেই হোৱা নাছিল। তো এইটো মোৰ সৌভাগ্য যে আমি ফাইনেলি অজয়দাৰ লগত গান গাবলৈ সুযোগ পালোঁ, মই আৰু ভণ্টি মোৰ শাৰদী। আৰু আমি দুয়ো এইটো কাৰণে খুবেই বেছি ধন্যবাদ জনাইছোঁ অজয়দা। মই লগতে ধন্যবাদ জনাম মোৰ মা ৰণুমী বৰা, যোনে এই গানটো এইবাৰ প্ৰযোজনা কৰিছে এণ্ডলেছ ছামাৰ এণ্টাৰটেইনমেণ্টৰ বেনাৰত। গানটো ইতিমধ্যেই সকলো ৰিলছাৰ যেনেদৰে ক'লে সকলোতে আহিছে। গানটো বৰ মৰম লগা গান। ইনফেক্ট মানে গানটো যেতিয়া প্ৰথম আহিলে আমি শুনিবলৈ আহিলোঁ, তেতিয়া অজয়দাই গানটো এনেই গাই পেলাই পঠিয়াই দিছিলে আমালৈ মিউজিকৰ সৈতে। সেইটো শুনি পেলাই মোৰ মানে ইমান ভাল লাগিছে, মই কৈছিলোঁ ইনফেক্ট ঘৰত যিহেতু অজয়দাই আৰু আমাৰ শাৰদীকে গোৱাই দিয়ে নালাগে মই গাওঁ, ইমানেই ধুনীয়া হৈ আছে গানটো। তো তাৰপিছত জবৰদস্তি মতে গানটো মই গালোঁ। কিন্তু মই কিমান জাষ্টিছ কৰিব পাৰিছোঁ নাজানো, কিন্তু মই আশা কৰোঁ গানটো ইমানেই মিঠা যে মই যদি জাষ্টিছ নাইও কৰা তথাপিও গানটো মানুহে মৰম কৰিব যেন ফিল হয় মোৰ। তো মোৰ বহুত বেছি ধন্যবাদ থাকিল অজয়দালৈ আৰু বহুত ধন্যবাদ থাকিল অপুলৈ, বৰ ধুনীয়াকৈ ভিডিঅ'টো সজালে। আৰু মই যেনেদৰে কৈছিলোঁ অলপ আগতে যে আমাৰ খুব দৌৰাদৌৰিৰ মাধ্যমেৰে আমি এই গানটো ভিডিঅ'খিনি কৰিবলৈ গৈছিলোঁ। ইমান কম সময়ত ইমান ধুনীয়াকৈ এটা গান কৰি উলিয়াই দিয়াটোৱে আচলতে সেই টীমটো কিমান বেছি কাৰ্যক্ষম সেইটো প্ৰমাণিত কৰে। আমাৰ 6 মাইলত আছিল জুবিন গাৰ্গৰ এখন বিৰিয়ানী চেণ্টাৰ খুলিছিলে প্ৰীতম মামা, জুবিন গাৰ্গৰ অনুৰাগী প্লাছ গান গায়, বহুত ভাল গান গায়, মোৰ ওচৰত গান হেৰি কৰিছে। তেওঁ আমাৰ ৰয়েল গ্ল'বেল যিখন ইউনিভাৰ্চিটি আছে তাৰ কাষতে এখন তেওঁ বিৰিয়ানী চেণ্টাৰ আছে। আৰু আমাৰ জয়ানগৰ আমাৰ জুবিনদাৰ যিখন বৃন্দাবন মাৰ্কেট তাৰ ছাইডতো এখন বিৰিয়ানী চেণ্টাৰ, যিটো জুবিনদাই কৈ আছিল। গৌৰৱৰ কথা, শাৰদীয়ে আজিৰ পৰা চাউণ্ডটো মই এতিয়া ক'বলৈ দিগদাৰ হৈছে, প্ৰায় 4-5 বছৰ হৈ গ'ল। মানে কি কয় আফগানিস্তানী যিটো ভাষা, সেই ভাষাৰে আফগানিস্তানৰ যিটো ফুটবল টীম আৰু ক্ৰিকেট টীম, নেশ্যনেল ফুটবল আৰু ক্ৰিকেট টীম, নেশ্যনেল ফুটবল ক্ৰিকেট টীমৰ আফগানিস্তানী ভাষাৰে সৈতে এটা 15 মিনিটৰ এটা গান তাত গাইছে। সেইটো তাত চলি আছে, যিটো তেওঁলোকৰ নেশ্যনেল থিম চং, তাৰমানে তেওঁলোকে আফগানিস্তান সেইটো ভাষাত দেই, ক্ৰিকেট আৰু ফুটবলৰ সেইটো তাই গাইছে। আফগানিস্তানী ভাষাত সেইটো এটা আৰু অসমীয়া এনেই কৈ দিওঁ, অসমীয়াৰ লগতে চিনেমাত তাই গান এটা গাবলৈ পালে ইয়াৰ আগতে। এতিয়া অজয়দাই এটা ধুনীয়া চান্স দিছে। আপোনালোকে আপাৰ দ্বীপৰ গানটো শুনিছে চাগে, বন্ধু চিনেমাখন, সেই গানটো হিট হৈছিলে যোৱা বছৰ। তো সেই গানটো গম নাপালে তাই গোৱা বুলি, সেনেকুৱা কথা। মই ইনফেক্ট আৰু এটা আজি কিন্তু হেৰি যে এখন চিনেমা পলিস্মিতা গোস্বামীয়ে এখন চিনেমাত এক্টিং কৰিছিলে, হিন্দী চিনেমা এখনত, আৰু গোটেই চেনেলখিনি এইটো আহিছিল। তো সেইটো খুব ধুনীয়াকৈ প্ৰচাৰ হ'ল, কিন্তু মানুহে গম নাপালে সেই গানটো কিন্তু শাৰদীয়ে গাইছিল। মই আপোনালোকক মই এতিয়া মানে এজন প্ৰযোজক বুলি নহয়, এগৰাকী মাতৃ হিচাপে আপোনালোকক মই অনুৰোধ কৰিব বিচাৰিছোঁ, যদি আপোনালোকে পাৰে, যদি আপোনালোকৰ সংবাদ মাধ্যমে এজন মানুহক বহুত বেছি ওপৰলৈ তুলি দিব পাৰে, বহুত বেছি তললৈ পেলাই দিব পাৰে, সেইটো আপোনালোকৰ হাতত সম্পূৰ্ণ এটা শক্তি আছে। মই আশা কৰিছোঁ শাৰদী বৰাই বম্বেত মানে ইমান বেছি কষ্ট কৰি আছে, ইমান বেছি মানে ভাষাৰে আপোনালোকক বুজাব নোৱাৰে। আজি 12 বছৰ হ'ল তাত তেওঁ কষ্ট কৰি থকা। গতিকে ইতিমধ্যে তেওঁ আচলতে অসমত ৰাইজে তেওঁক আদৰি ল'ব লাগিছিলে, কিন্তু সেইটোৱে বহুতখিনি পিছ পৰি থকাৰ কাৰণটো গম পালেই। গতিকে মই আশা কৰোঁ আপোনালোকৰ মাধ্যমেৰে শাৰদী বৰাক বম্বেত যে কাম কৰি আছে, অলপ প্ৰেৰণা যোগাবৰ কাৰণে তেওঁ আপোনালোকৰ পৰা প্ৰেৰণা পালে তাই আৰু কাম কৰিবলৈ তেওঁ সক্ষম হ'ব। আৰু বহুত চিনেমাত তেওঁ গান গাইছে, বহুত আহিব লগা আছে, নামবিলাক এতিয়া আমি নাজানো, ক'ব নোৱাৰোঁ, তাই ক'ব পাৰিলেহেঁতেন। গতিকে আপোনালোকৰ পৰা আশা কৰিছোঁ আপোনালোকে পাৰিলে আপোনালোকৰ মাধ্যমেৰে শাৰদীক অসমত যাতে সকলোৱে গম পায়, এগৰাকী ছোৱালীয়ে বম্বেত কিমান কাম কৰিবলৈ ভোজপুৰী ইণ্ডাষ্ট্ৰীত কৰি আছে কাম। ভোজপুৰী ইণ্ডাষ্ট্ৰীত মানে এতিয়াতো ছুপাৰ হিট শাৰদী বৰা, কিন্তু তাইৰ নামটো শাৰদী বৰা। আৰু এটা কথা ক'বলগীয়া আছে, ভোজপুৰী ইণ্ডাষ্ট্ৰীত তাইৰ নামটো শাৰদী বৰা কেলে মানে আনন্দৰাজ আনন্দ আছিল, আপোনালোকে চিনি পায়। একচুৱেলি যেতিয়া ভোজপুৰী প্ৰথম গানটো তাই গাবলৈ গৈছিল, আনন্দজীৰ তাত আছিল, আনন্দজীয়ে তাইক খুব মৰম কৰে। তো গানটো গাওঁতে গাই উঠাৰ পিছত আনন্দজীয়ে ফটককে প্ৰডিউচাৰজন তাতেই আছিলে, তেওঁক ক'লে বোলে এক কাম কৰোঁ, শাৰদী বৰা নাম ইছকো ইউজ মত কৰোঁ। কি হয় তাৰমানে বম্বেত তাই প্ৰথম তেতিয়া ষ্টাৰ্ট কৰিছিল, গতিকে প্ৰথমতে যদি ভোজপুৰীত আমি গান গাই আছোঁ, তেতিয়া বম্বে বলিউডৰ সেইটো এটা ডিছকাউণ্ট হৈ যায় যে, তো মানুহে মানে বলিউডৰ নহয় ভোজপুৰী ইণ্ডাষ্ট্ৰী বুলি ভাবিলে
আৰম্ভ কৰে সেইকাৰণে তেখেতে কি কৰিলে তাৰ নামটো সলনি কৰি আমি ঘৰত তাইক মানে বি বুলি মাতো মানে যিটো মৌ মাখি যে বি বুলি ঘৰত মাতো তো তেখেতে ক'লে ইছকা নাম হানি বি কৰ দিও তো আপোনালোকে ভোজপুৰী ইণ্ডাষ্ট্ৰী হানি বি বুলি ক'লে বহুত ডাঙৰ ছিংগাৰ হানি বি তাই আচলতে সাৰথী আৰু ইনফেক্ট সেই আমাৰ ছট পূজাৰ বহুত ভাল গান বাজি থাকে যে সেই গানবোৰ ফিমেল ভইচ বেছিভাগ তাই গাইছে ইনফেক্ট তো আপোনালোকৰ অকণমান সেই আৰু অকণমান সহায় লাগে তাইক আমি অসমত চবকে চিনাকি সেইখিনি আপোনালোকৰ পৰা আশা কৰিছো যাতে এইবাৰ সাৰথী বৰাই আপোনালোকৰ মাধ্যমে অসমৰ বহাগৰ মানে বিহুৰ সময়খিনিত যাতে আপোনালোকৰ মাধ্যমেৰে যাতে আগবাঢ়িব পাৰে আপোনালোকৰ ওচৰত সেইখিনি আশা কৰিছো তুমি তোমাৰ ফালৰ পৰা চবকে এটা ধন্যবাদ কৰি দিয়া আমাৰ হিৰোটো আৰু সিংগাৰ তোমাৰ ফালৰ পৰা কৈ দিয়া পটককে এবাৰ ভাল লাগিছে নহ'লে একদম বহুত আনিছো আৰু কোন আছে আমাৰ এইটো গানটোৰ শ্বুটিঙত বহুতখিনি আমাৰ হাঁহি ধেমালি হৈছিলে স্পেচিয়েলি এই সঞ্জুৰ কাৰণে তাৰমানে কি হ'ল ইটো অসমীয়া ল'ৰা কি পাঞ্জাবী ল'ৰা তো অসমীয়া লিৰিক্স আছে তো ই মানে কৈ আছিলে অপুক কৈছে অপুক ক'ত গ'ল অপু মানে जी অপুক কৈ আছিলে যে मुझे एक काम करवाओ मेरे को लिप सिंकिंग मत करवाना बोले मुझे लिप सिंकिंग नकरे मेरे को नंगा घुमाने में दौड़ दूंगा পোখাটো অলপচোন প্ৰথমে বহুত আশাৰে আনিছে পিছত কিন্তু মুখস্থ কৰিলে দেই লিপ সিংকিং ধুনীয়াকৈ কৰি দিছে মুখস্থ কৰি ল'লে এই ইয়াতে মই দি দিছো লৈ লওক অসমীয়াত কওক অসমীয়া বোৱাৰীহে